আজি আপোনালোকৰ মাজত আহিছো মই এটা বিশেষ প্ৰশ্নৰ উত্তৰ দিবলৈহে। আৰু সেই প্ৰশ্নটো হৈছে, কিহেৰে পুজিম প্ৰভু? এই গীতটো আচলতে কোনে লিখিছে? গীতৰ সুৰ কোনে কৰিছে? যেতিয়া অসমৰ বিভিন্ন প্ৰান্তত মই যাওঁ, তেতিয়া বিভিন্ন সভা সমিতিৰ বিশ্বাসীসকলে মোক সোধে যে কিহেৰে পুজিম প্ৰভু? এই গীতটো কোনে লিখিছে বাৰু? হয় প্ৰিয়সকল, তাৰে উত্তৰ দিবলৈহে মই আজি এটা সৰু ভিডিঅ'ৰ যোগেদি আপোনালোকৰ মাজত আহিছো। 2005 চনত যেতিয়া মই আৰু মোৰ পৰিয়ালে আমি শিৱসাগৰ টাউনত আছিলো, অৱশ্যে আমি শিৱসাগৰ টাউনত প্ৰায় আমি 8-9 বছৰ কাল আমি তাত থাকি ঈশ্বৰৰ পৰিচৰ্যা আমি কৰিছিলো। চেণ্ট্ৰেল বাপ্টিষ্ট চাৰ্চ শিৱসাগৰ আৰু এই মণ্ডলীত আমি মেম্বাৰশ্বিপ লৈ আমি এক্টিভ মেম্বাৰ হিচাপে তাত থাকি মণ্ডলীৰ সকলো বিশ্বাসীৰ সৈতে এক আত্মীয়তাৰে আমি প্ৰভুৰ যি সেৱা কৰিছিলো, সেয়া আমাৰ জীৱনৰ শেষলৈকে স্মৰণীয় হৈ থাকিব। যিটো সময়ত মোৰ শ্ৰদ্ধা দাদা প্ৰয়াত পাষ্টৰ মতি কলিতা দেৱ উক্ত মণ্ডলীত পাষ্টৰ হিচাপে পৰিচৰ্যা কৰি আছিল। আৰু সেই মণ্ডলীত এটা সময়ত মই ডিকনৰ পৰিচৰ্যাও কৰিবলৈ এটা সুযোগ পাইছিলো। তাৰ কাৰণে আমি মণ্ডলীক ধন্যবাদ দিছো। চেণ্ট্ৰেল বাপ্টিষ্ট চাৰ্চ শিৱসাগৰ মণ্ডলীৰ যিমান বিশ্বাসীসকল আছে সকলোকে ঈশ্বৰে আশীৰ্বাদ কৰক। হয় প্ৰিয়সকল, সেই সময়ত যেতিয়া তাত থাকোঁতে 2005 চনত মই এই গীতটো লিখিছিলো, কিহেৰে পুজিম প্ৰভু, নাই মোৰ একোৱে নাই। আৰু গীতটো মই যিদিনাখন লিখিছিলো, সেইদিনাখনেই একেদিনাখনেই মই গীতৰ সুৰ কৰিছিলো। তাৰ কাৰণে ঈশ্বৰক বহুত বহুত ধন্যবাদ। কাৰণ ঈশ্বৰৰ অনুগ্ৰহ নোপোৱা হলে হয়তো মই এই গীতটো মই সৃষ্টি কৰিব নোৱাৰিলোহেঁতেন। ঈশ্বৰৰ অনুগ্ৰহৰ কাৰণে এই সকলোবিলাক হৈছে, তাৰ কাৰণে ঈশ্বৰক মই ধন্যবাদ জনাইছো। গীতটো যেতিয়া মই লিখিছিলো, তেতিয়া মোৰ মনত এটা অনুভূতি হৈছিল যে গোটেইখন পৃথিৱী ঈশ্বৰে সৃষ্টি কৰিছে। যদি আমি পাহাৰখনলৈ চাওঁ, পাহাৰখন ঈশ্বৰে সৃষ্টি কৰিছে। যদি নদীলৈ চাওঁ, নদী ঈশ্বৰে সৃষ্টি কৰিছে। গছ গছনি, চৰাই চিৰিকটি, জীৱ জন্তু যিমান আছে যদি আমি চাওঁ, সকলোকে ঈশ্বৰে সৃষ্টি কৰিছে। সূৰ্য চন্দ্ৰ পৰ্যন্ত ঈশ্বৰেহে সৃষ্টি কৰিছে। আনকি আপোনাক মোক ঈশ্বৰেহে সৃষ্টি কৰিছে, আমাক বনাইছে। গতিকে সেইজন ঈশ্বৰ, যিজন ঈশ্বৰে আমাক সকলোকে বনাইছে, পৃথিৱীখন বনাইছে, তেওঁক আচলতে মই কি দিম, কিহেৰে পুজিম, তেওঁক মই কি দি তেওঁক মই সন্তুষ্ট কৰিব পাৰিম, এই কথাখিনি মোৰ তেতিয়া অনুভৱ হৈছিল। আৰু অনুভৱ হোৱাৰ পিছত মই কাগজ আৰু কলম লৈছিলো আৰু কৈছিলো যে প্ৰভু, তোমাক মই কি দিম? তোমাক দিবলৈ মোৰ হাতত কি আছে? কাৰণ তুমিয়ে গোটেইখন সৃষ্টি কৰিছা পিতা। আৰু সেইকাৰণে গীতত লিখিছিলো মই যে মোৰ মাত্ৰ এখনি হৃদয় আছে, এই হৃদয়েৰেহে পিতা, এই হৃদয়খনেৰেহে মাত্ৰ মই তোমাক পুজিবলৈ বিচাৰিছো পিতৃ। তুমি মোৰ প্ৰাৰ্থনা, তুমি গ্ৰহণ কৰা পিতা। আৰু হয় প্ৰিয়সকল, আমি ঈশ্বৰক আচলতে আমাৰ হৃদয়খনহে দিব লাগে। কাৰণ পৃথিৱীৰ সকলো বস্তু তেওঁ সৃষ্টি কৰিছে, আমি তেওঁক একোৱে দিব নোৱাৰো। সেইকাৰণে এই গীতটো মই লিখিছিলো। আৰু গীতটো অৱশ্যে অসমৰ বহুত মণ্ডলীয়ে আঁকোৱালি লৈছে, গীতটোৱে স্থান পাইছে। আৰু বহুত মণ্ডলীয়ে এই গীতটোক ঈশ্বৰৰ আৰাধনা হিচাপে ব্যৱহাৰ কৰি আহিছে। তাৰ কাৰণে মই সকলোকে ধন্যবাদ দিছো। আশা কৰো এই গীতটোৰ যোগেদি যেন বহুত মানুহে যেন ঈশ্বৰৰ ওচৰত এখোজ যাব পাৰে আৰু ঈশ্বৰৰ সৈতে যদি এক মধুৰ সম্বন্ধ, সেই সম্বন্ধ যেন গঢ়ি তুলিব পাৰে, মই তাকে আশা কৰিছো। আৰু সকলোৱে গীতটো যিমান পাৰে আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। অৱশ্যে গীতটো বহুতে নাজানিব পাৰে। যদি আপোনালোকে বিচাৰে তেতিয়াহ'লে মই ইয়াৰ পিছৰ ভিডিঅ'ত মই গীতটো গাবলৈ চেষ্টা কৰিম। আৰু ঈশ্বৰে সকলোকে আপোনালোকক আশীৰ্বাদ কৰক, অনুগ্ৰহ কৰক, আৰু যাতে আমি সকলোৱে আমি এই কথা বুজি পাব পাৰো যে আচলতে আমাৰ হৃদয়খনহে ঈশ্বৰে বিচাৰে, এই পৃথিৱীৰ কোনো বস্তু ঈশ্বৰে নিবিচাৰে। যদি এই কথাখিনি শুনি আপোনাৰ ভাল লাগিছে বা আপুনি এই কথাখিনি জানি আপুনি সুখী হৈছে, তেতিয়াহ'লে যদি ইচ্ছা কৰে ভিডিঅ'টো আপুনি শ্বেয়াৰ কৰি দিব পাৰে। ধন্যবাদ। প্ৰেইজ দ্য লৰ্ড।